নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে। লাইফ জেকেটটো বহুত আগৰ পৰাই দেখা গৈছে, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই, গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰ বহুত আগৰ পৰাই দেখা গৈছে, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই, গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰে ন্যায় মই বিচাৰোঁ। নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল, আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা ক্ষেত্ৰ থাকে। বহুত আগৰ পৰাই দেখা গৈছে, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই, গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰে ন্যায় মই বিচাৰোঁ। নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল, আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা ক্ষেত্ৰ থাকি যাব মোৰ লগত সদায়। আৰু শ্ৰাদ্ধৰ দিনাই পত্নী গৰিমা গাৰ্গে বিস্ফোৰণ ঘটাইছে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আটাইকেইগৰাকী ব্যক্তি অৰ্থাৎ ইয়ত পাৰ্টিত থকা আটাইকেইগৰাকী ব্যক্তি দোষী। জুবিনৰ মৃত্যুৰ বাবে আটাইকেইগৰাকী ব্যক্তি দোষী। কোন সিদ্ধাৰ্থ শৰ্মা, কোন শ্যামকানু মহন্ত, কোন প্ৰবাসী অসমীয়া, কোন আছাম এছ'চিয়েশ্যনৰ ব্যক্তি, কোনো খাৰি নাযাব। প্ৰতিগৰাকী ব্যক্তি দোষী। এই মুহূৰ্তত মুখ খুলিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। গৰিমা গাৰ্গে মুখ খুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে, প্ৰতিগৰাকী ব্যক্তি দোষী। কোন সিদ্ধাৰ্থ শৰ্মা, কোন শ্যামকানু মহন্ত, কোনো খাৰি নাযাব। প্ৰতিগৰাকী ব্যক্তিয়ে দোষী জুবিনৰ মৃত্যুৰ বাবে। ইয়ত পাৰ্টিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে দোষী জুবিনৰ মৃত্যুৰ বাবে। তাৰ পিছতে বিস্ফোৰণ ঘটাইছে গৰিমা শইকীয়া গাৰ্গে। কৈছে ইয়ত পাৰ্টি যে আছিল সেই কথা জুবিনে গমেই পোৱা নাছিল। যদিহে জুবিনে গম পালেহেঁতেন ইয়ত পাৰ্টিৰ কথা, তেনেহ'লে মোক আগদিনা অৰ্থাৎ যিদিনা মোক ফোন কৰিছিল সেইদিনাখনে মোক সকলো কথা ক'লেহেঁতেন, কিন্তু এই কথা কোৱা হোৱা নাছিল। অৰ্থাৎ জুবিন গাৰ্গে গম পোৱা নাছিল ইয়ত পাৰ্টিৰ কথা। এই বিস্ফোৰণ ঘটাইছে শ্ৰাদ্ধৰ দিনা পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে তাৰ উপৰিও কৈছে, আমাক এটা হিচাপ লাগিব, আমাক এটা তথ্য লাগিব, উচিত ন্যায় লাগিব, প্ৰতিগৰাকী দোষী সাব্যস্ত হ'ব লাগিব। ইয়ত পাৰ্টিত থকা জুবিনৰ মৃত্যুৰ সৈতে জড়িত হ'ব প্ৰতিগৰাকী ব্যক্তি, আৰু প্ৰতিগৰাকী ব্যক্তি দোষী। প্ৰতিগৰাকী ব্যক্তিয়ে উচিত শাস্তি পাব লাগিব। শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, আছাম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী সদস্যই হওক, ইয়ত পাৰ্টিত থকা প্ৰতিগৰাকী ব্যক্তি দোষী। এতিয়া মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে। তদন্ত যেন এতিয়া আৰু ক্ষিপ্ৰতৰ হ'ব, প্ৰতিগৰাকী ব্যক্তিয়ে দোষী যেন সাব্যস্ত হোৱাৰ দিশে এতিয়া। কাৰণ তেওঁ এজন শিশু আছিলতো, তেওঁ এজন যিমানে বয়সটো আমি নাচাওঁ বা যি নহওক, তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ, আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল মোৰ সন্মুখত। লাগিছিল তেওঁক আচলতে কথাবোৰ এইটো কৰা বুলি ক'লে তেওঁ কেতিয়াও নকৰিছিল। তেওঁক মৰমেৰে বুজাব লাগিব, তেওঁক কেনেকৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব, কেনেকৈ আঁতৰাব লাগিব, কোনটো কৰিব লাগিব, এই বস্তুবোৰ তেওঁক আচলতে অকণমান টেকফুলি কৰিব লাগে। যেনেকৈ সৰু ল'ৰা এটাক যেনেকৈ কৰিব লাগে তেনেকুৱা ধৰণেৰে আছিল। কিছু ক্ষেত্ৰত মই সেই বস্তুবোৰ বুজি পাইছিলোঁ কাৰণে মই কৰাব পাৰিছিলোঁ চাগে। যিসকলে ষড়যন্ত্ৰ কৰিলে সেইসকলৰ বিষয়ে কি ক'ব আপুনি? জুবিনৰ নিচিনা এজন ব্যক্তিৰ লগত ষড়যন্ত্ৰ কৰিবলগীয়া কি কথা আছিল মই নাজানো। নিজে সম্পূৰ্ণ দেখোন নিজকে উদঙায়ে দিছিল। তেওঁ নিজেনো কি ৰাখিছিল নিজৰ প্ৰতি, নিজৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে? তেওঁ দেখোন নিজক সম্পূৰ্ণ উদঙাই দিয়া এজন ব্যক্তি। তাৰপিছত কিবা ষড়যন্ত্ৰ কৰিব লাগিব? তাৰপিছত তেওঁৰ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক যিখিনি ভিডিঅ' এতিয়া ওলাই আছে, সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰমটো দিব নোৱাৰিলে, তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মোৰ মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই
এইবোৰ কথা জানিব লাগে। মই সেইকাৰণে বিচাৰিছোঁ যে ন্যায় হওক, বিচাৰ হওক, এই কথাবোৰ কিহৰ কাৰণে এনেকুৱা হ'ল। নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে। নিজৰ কাৰণে দেখোন একোৱেই ৰখা নাছিলে মানুহজনক। বহু সময়ত বাহিৰলৈ যায় দাদা, আপুনিও লগত থাকি সাগৰত বহুবাৰ গা ধুইছে, কিন্তু কোনো ধৰণৰ ঘটনা হোৱা নাই। আপুনি থকা সময়ত বহুবাৰ আপুনিও নিজেই আছিলে স্পটত থকাৰ পিছতো আপোনালোক গোটেইখন ফটো পাইছোঁ ছ'চিয়েল মিডিয়াত, আগৰ পূৰ্বৰ ফটো দেখিছিলোঁ বহুত। আপুনি তেওঁক তেনেকৈ কৰিছিলে দাদা? তেওঁ তেনেকৈ তেওঁ মানে বাধা দিলে দেখিলে মানে তেওঁক বুজালেই হ'ল বা তেওঁক কথাটো অকণমান বেলেগকৈ ডাইভাৰ্ট কৰি দিলেই হ'ল। আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ। সেইকণ যত্ন, সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক, ইমান কঠিন একোৱেই নহয়। তেওঁৰ লগতে অকণমান ফূৰ্তি কৰি আমি এতিয়া বেলেগ এটা কিবা কৰিম দেই বুলি তেওঁক ডাইভাৰ্ট কৰি লৈ আহিব পাৰিম। ইমানেই সহজ তেওঁক বুজাবলৈ বা তেওঁক কিবা এটা কৰাবলৈ। এটা শিশুক ফুচলাবলৈ একো দিগদাৰী নাই। গতিকে জুবিনো সেই শিশু মনৰ এজন ব্যক্তি, তেওঁক ফুচলাই বেলেগ এটা কাম কৰাবলৈ একো অসুবিধা নহয়। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে। মই আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাতে তাক চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ কোনো, মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়। তেনেকুৱা এখন ঠাই, আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে। তাত আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছে? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা। আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি, নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল। গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন। তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰে ন্যায় মই বিচাৰোঁ। মা দেউতা অসুস্থ, তেওঁলোকৰ কেয়াৰটেকাৰ দুজন তেতিয়া মানে এজনৰ মামাকৰ মৃত্যু হৈছিল, গতিকে ঘৰলৈ যাব লগা হৈছিল। তাৰপিছত মোৰ দেউতাৰ লগত থকাজনৰো তেওঁক মানে কেইদিনমানৰ কাৰণে ছুটি লাগিছিল পূজাৰ আগে আগে। এই গোটেই কথাবোৰ আচলতে মই ঠিক কৰিবলৈ ঘৰত মই আছিলোঁ কেয়াৰটেকাৰ কেইজনৰ, কাৰণ NGOৰ পৰা তেওঁলোকক ৰখা হৈছিল। গতিকে এই ব্যৱস্থাবোৰ কৰি আছিলোঁ। মই ভাবিছিলোঁ যে 21 তাৰিখে জুবিন যিহেতু ঘূৰি আহিব, 22 তাৰিখৰ পৰা আমি চিনেমাখনৰ কামত লাগিম, আৰু 30 তাৰিখৰ পৰা জুবিনৰ এতিয়া পূজাৰ শ্ব' আৰম্ভ হোৱা কথা। গতিকে 29 তাৰিখমানৰ পৰা আমাৰ ট্ৰেভেলিঙৰ মানে প্লেন আছিল এইবোৰ। এতিয়া মোক সেইটো কথা সোধা হৈছিল যে মই 28-29 তাৰিখৰ পৰা জুবিনৰ লগত মই ট্ৰেভেল কৰিম নেকি? তো মই যাম বুলি কৈছিলোঁ। গতিকে 22 তাৰিখৰ পৰা মই হয়তো ঘৰত ভালকৈ থাকিবই নোৱাৰিলোহেঁতেন। গতিকে মই ভাবিছিলোঁ যে ঘৰত এই বস্তুখিনি গোটেইখিনি চিজিল কৰি যাওঁ। আৰু তাৰ কেইদিনমানৰ আগততো জুবিন বম্বেত ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকীৰ অনুষ্ঠান কৰি আহিছে, আৰু এনেকুৱা 2-3 দিনৰ কাৰণে কেতিয়াবা গ'লে মোৰ যোৱা নহয়। কাৰণ মই ভাবিছিলোঁ যে সেইখিনি সময়ত তেওঁ অনুষ্ঠান কৰি ঘূৰি আহিব, মোৰো ঘৰত সকলো ছেটেল হৈ যাব। তাৰপিছত মই প্ৰায় 1.5 মাহ সময় চিনেমাখন ৰিলিজ হোৱালৈকে মই জুবিনৰ লগতেই থাকিব লাগিব। সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল, আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায়, যে মই নোৱাৰিলোঁ থাকিব লগত। বহুত কথা ওলাই পৰিছে, বহু এলিগেশ্যন আহিছে, বহু কথা উত্থাপন হৈছে। জুবিনদাক বহুতে ইউজ কৰিছে। বন্ধু বৰ্গ দৰিদ্ৰত থকা মানুহ, মেনেজাৰে হওক, কোনোবাই হওক, অৰ্গেনাইজেশ্যন, আপুনি নিজৰ গাড়ী ইউজ কৰিছে। সেইটোতো বহুত আগৰ পৰাই দেখা গৈছে, আৰু জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল।
আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা, সেইটো মই বিয়া হোৱাৰ কথা নহয়, একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱে বৰকটকী, তেওঁলোক মোৰ ফেমিলি, মোৰ ককাই ভাইৰ নিচিনা, এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা, কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ, তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশ্যনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ, কেতিয়াও মই সোমোৱা নাই। মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয়, কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক, যি হওক অন্য কপিৰাইট, এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই। এই বিষয়ে মই একো নাজানো, মই কেতিয়াও সোমোৱা নাছিলোঁ আৰু মই কেতিয়াও ভবাও নাছিলোঁ যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব। গতিকে সেইবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ, জানিব লাগিব, শিকিব লাগিব সকলো কথা। ৰাজনৈতিক ঘৰখন দাদাৰ এটা সপোন আছিল, হয়, ধুনীয়াকৈ আত্মসহায়ক ঘৰখন বনালে, কিন্তু সম্পূৰ্ণ তেওঁ বিদেশ প্ৰৱেশ সম্পূৰ্ণ নাই হোৱা। আপোনালোকে সেইখন ঘৰ ধৰি ৰাখিব লাগিব। চাওঁ এতিয়া মানে বহুত কথা আহি পৰে নহয়, এতিয়া মোৰ হাতত সিমানখিনি অৰ্থও থাকিব লাগিব, মই সম্পূৰ্ণ কেনেকৈ কৰিম। এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু এতিয়া কিমান সময় লাগিব, কেনেকৈ পাৰোঁ, তেওঁৰতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মই কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। কৰিম মই, কিন্তু কৰিম মই। সম্পূৰ্ণ আস্থা আছে, তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে। গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ, গোটেই অসমবাসী বুলিয়ে নকওঁ, সমগ্ৰ বিশ্ববাসী, অসম চৰকাৰ, প্ৰশাসন, পুলিচ প্ৰশাসন, সকলোৱে মোৰ কাষত এতিয়া আছে। জুবিনৰ প্ৰতি যি সন্মান, যি মৰম সকলোৱে দেখাইছে। গতিকে মই ভাবোঁ অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে, এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত শোকবিহ্বল পত্নী গৰিমা গাৰ্গ কাষত থিয় দিয়া ৰাইজলৈ হাতযোৰ কৰিলে গৰিমা গাৰ্গে। বৰ্তমানলৈ তদন্তক লৈ চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি কয় গৰিমা গাৰ্গে। জুবিনৰ আদৰ্শ সপোন সাৰ্থক হওক বুলি কামনা কৰিলে গৰিমা শইকীয়া গাৰ্গে। য়থ পাৰ্টিত জুবিনক অৱহেলা কৰাত ক্ষুব্ধ গৰিমা গাৰ্গ। জুবিনৰ দৰে ব্যক্তিক কিয় ইমান অৱহেলা কৰা হ'ল বুলি প্ৰশ্ন কৰে পত্নী গৰিমা গাৰ্গে। আমি ন্যায় পাব লাগিব বুলিও এইবাৰ দাবী কৰা দেখা গ'ল গৰিমা গাৰ্গৰ। এটা টেবলেট তেওঁ নিয়মীয়াকৈ খাব লাগে। মই কেইবাটাও টেমাত ভাগ ভাগ কৰি ৰাখোঁ। য়থ পাৰ্টিৰ আয়োজন মই গম পোৱা নাছিলোঁ বুলি ক'লে গৰিমা শইকীয়া গাৰ্গে। আগদিনালৈকে মোৰ লগত যোগাযোগ আছিল জুবিনৰ। জুবিনে বৰ অসম বিচাৰিছিল বুলিও ক'লে গৰিমা শইকীয়া গাৰ্গে। বিভাজন খামখেয়ালি পচন্দ নকৰিছিল জুবিন গাৰ্গে। শোকবিহ্বল পত্নী গৰিমা গাৰ্গৰ কাষত থিয় দিয়া ৰাইজলৈ হাতযোৰ কৰি সকলোকে ধন্যবাদ জনাই গৰিমা শইকীয়া গাৰ্গে। আৰু বৰ্তমানলৈ যেনেধৰণৰ তদন্ত হৈছে তাক লৈ আশাবাদী বুলি কয় গৰিমাই। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনীয়ে হ'ব লাগিব, আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো কোটাত তেওঁৰ ফটো লগাই থোৱা আছে, আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে, আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ, মোৰ স্বামী হৈ আছে, পৰিয়ালৰ এজন হৈ আছে, এজন শিল্পী হৈ আছে, কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ। মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব। মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ। আচলতে এটা মিছনতে আহিছিল, তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি কৰিছিল, নিজৰ কথাখিনি তেওঁ কৈছিল, আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল। সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৈছিল। আৰু এতিয়া দেখিছোঁ, এতিয়া আমিও বুজি পাইছোঁ, আমিও বুজি আছোঁ বহুত কথা তেওঁ কৈ যোৱা। আৰু
মই ভাবোঁ সকলোৱে সেই কথাবোৰ লাহে লাহে বুজি পাব তেওঁ কিয় কৈছিল কেনেকৈ কৈছিল আৰু প্ৰতিটো কথাৰ ক'ত কেনেকৈ সংলগ্ন হৈ আছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত প্ৰতিটো বিষয়ৰ লগত সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল বৰ অসম গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে আজি একত্ৰিত হৈ আছে কিন্তু মই আশা কৰোঁ মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি আজি মই আহ্বানো জনাওঁ আজি জুবিনৰ কাৰণে যেনেকৈ সকলো একত্ৰিত হৈছে সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে সকলো কোনো ৰাজনীতিক কোনো দল সংগঠন নাই কোনো জাতি ধৰ্ম নাই একোৱে নাই জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত শোকবিহ্বল পত্নী গৰিমা গাৰ্গ কাষত থিয় দিয়া ৰাইজলৈ হাতযোৰ কৰিলে গৰিমা গাৰ্গে বৰ্তমানলৈ তদন্তক লৈ চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি কয় গৰিমা গাৰ্গে জুবিনৰ আদৰ্শ সপোন সাৰ্থক হওক বুলি কামনা কৰিলে গৰিমা শইকীয়া গাৰ্গে